অসম ৰাজ্যিক প্ৰিমিয়াৰ লীগ ফুটবল প্ৰতিযোগিতাৰ চেম্পিয়ন ছয়গাঁও ফুটবল ক্লাব 11 ষ্টাৰ বঙাইগাঁও 4-0 গলত পৰাজিত। অসম ফুটবল সন্থাৰ উদ্যোগত আৰু ঢকুৱাখনা জিলা ক্ৰীড়া সন্থাৰ আতিথ্যত মাতমৰাৰ বিষ্ণুৰাম দলে ক্ৰীড়াক্ষেত্ৰত 77 নং ঢকুৱাখনা সমষ্টিৰ বিধায়কৰ প্ৰচেষ্টাৰ দ্বাৰা অনুষ্ঠিত হৈ থকা অসম ৰাজ্যিক প্ৰিমিয়াৰ লীগ 2024-25 ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন অনুষ্ঠিত হয় ছয়গাঁও ফুটবল ক্লাব আৰু বঙাইগাঁও ফুটবল ক্লাবৰ মাজত। আৰু ফাইনেলত ছয়গাঁও ফুটবল ক্লাবে 11 ষ্টাৰ বঙাইগাঁও দলক 4-0 গলত পৰাজিত কৰি চেম্পিয়ন হয় আৰু প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ ৰূপে শুভম চেত্ৰী নিৰ্বাচিত হয়। শ্ৰেষ্ঠ গলকিপাৰ ৰূপে হাবিজুৰ দেৱান আৰু সৰ্বাধিক গলদাতা ৰূপে মৃদুল দলে ট্ৰফি লাভ কৰে। বিজয়ী দলটোৱে 7 লাখ টকাৰ লগতে আগন্তুক ভাৰতীয় ফুটবল লীগত অসমক প্ৰতিনিধিত্ব কৰি খেলাৰ সুযোগ লাভ কৰে। ইফালে পৰাজিত দলে 5 লাখ টকাৰ পুৰস্কাৰ লাভ কৰে। উল্লেখ্য যে মঙলবাৰে বিয়লি 3 বজাত ফাইনেল খেলখন উদ্বোধন কৰি অসম ফুটবল সন্থাৰ সভাপতি নৱকুমাৰ দলে ৰাজ্য চৰকাৰৰ ক্ৰীড়া নীতিৰ দ্বাৰা বিভিন্ন খেলৰ লগত জড়িত পাৰদৰ্শী খেলুৱৈসকলক উপযুক্ত সংস্থাপন আৰু সা-সুবিধা দিয়াৰ ব্যৱস্থা কৰা হৈছে বুলি কোৱাৰ লগতে 2036 চনত ভাৰতবৰ্ষই অলিম্পিক আয়োজনৰ যো-জা চলোৱাৰ কথাও উল্লেখ কৰে। অসম ফুটবল সন্থাৰ বিষয়ববীয়া হীৰেন গগৈ আঁতৰা উদ্বোধনী অনুষ্ঠানত লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, মিচিং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ সুনীল পেগু, ঢকুৱাখনা সমজিলাৰ আয়ুক্ত কাৰ্তিক কলিতা, অসম ফুটবল সন্থাৰ সাধাৰণ সম্পাদক, উপসভাপতি, বিত্ত সম্পাদককে ধৰি বহু সংখ্যক বিশিষ্ট লোক উপস্থিত থাকে। ফুটবল সন্থাৰ উদ্যোগত আৰু ঢকুৱাখানা জিলা ক্ৰীড়া সন্থা আৰু স্থানীয় ৰাইজৰ উদ্যোক্তাসকলৰ সহযোগত অসম প্ৰিমিয়াৰ লীগ ফুটবলৰ ফাইনেলৰ খেলৰ আজি অন্তিম দিনাখন আজি খুব সুন্দৰ খেল মানে দুয়োটি দলে প্ৰদৰ্শন কৰিছে। আজি এই ফাইনেল খেলখন বঙাইগাঁও FC আৰু ছয়গাঁও FCৰ মাজত অনুষ্ঠিত হৈছিল আৰু বিগত যোৱা 7 তাৰিখৰ পৰা ইয়াত দুখনকৈ ছেমি ফাইনেল আৰু আজি ফাইনেল মেচখন অসম প্ৰিমিয়াৰ লীগৰ অসমৰ সৰ্বোচ্চ অসম ফুটবল সন্থাৰ দ্বাৰা আয়োজিত খেল ঢকুৱাখানাৰ এই মাতমৰা বিষ্ণুৰাম দলে ক্ৰীড়া ক্ষেত্ৰত অনুষ্ঠিত হৈছে। আৰু বিশেষকৈ আমি যদিও অসম ফুটবল সন্থাৰ দায়িত্বত থকা হিচাপে বুলি নহয়, আমি স্থানীয় যুৱক তথা ঢকুৱাখানা বিধানসভা সমষ্টিৰ প্ৰতিনিধি হিচাপে অসম ফুটবল সন্থা আৰু আয়োজক সমিতিক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতলোকে বিশেষকৈ অসম প্ৰিমিয়াৰ লীগৰ দৰে এটা ফুটবল প্ৰতিযোগিতাক ঢকুৱাখানা মাতমৰাৰ দৰে এটা ঠাইত অনুষ্ঠিত কৰাৰ বাবে অসম ফুটবল সন্থাক মই আন্তৰিক কৃতজ্ঞতা জনোৱাৰ লগতে বিশেষকৈ আজি ঢকুৱাখানাৰ সমূহ ৰাইজৰ সহযোগত ঢকুৱাখানা ক্ৰীড়া সন্থা আৰু স্থানীয় উদ্যোক্তাসকল আৰু সংবাদ মাধ্যমৰ বন্ধুসকলে অশেষ প্ৰচেষ্টাত যি ধৰণে আজি যোৱা 15 দিন ধৰি ৰাইজৰ মাজত প্ৰচাৰ প্ৰসাৰৰ লগতে এই খেলখন সফল কৰাৰ বাবে যি ধৰণে অশেষ পৰিশ্ৰম আৰু ত্যাগ কৰিলে তেখেতলোকক সকলোকে মোৰ ফালৰ পৰা আন্তৰিক অসম ফুটবল সন্থাৰ সভাপতি হিচাপে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু ভৱিষ্যত দিনতো এই অঞ্চলত যিহেতুকে আমি সকলোৱে জানো যোৱা 11 চনৰ আগলৈকে বানবিধ্বস্ত অঞ্চল আছিলে, লাহে লাহে ইয়াত আমি ক্ৰীড়া আৰু সংস্কৃতিৰ ক্ষেত্ৰত বিশেষকৈ ঢকুৱাখানাৰ এই মাতমৰা অঞ্চল সংস্কৃতি আৰু ক্ৰীড়াৰ ক্ষেত্ৰত আগ্ৰহ আছিলে আৰু আশা ৰাখিছোঁ আমি অনাগত দিনত সমগ্ৰ ঢকুৱাখানাবাসী ৰাইজে বিশেষকৈ এনেধৰণৰ খেলৰ আয়োজনৰ জৰিয়তে আমাৰ উঠি অহা যিসকল ছাত্ৰ ছাত্ৰী আৰু খেলুৱৈসকলক আমি তেখেতলোকক উৎসাহ যোগোৱাৰ লগতে আমি সকলো আজি এই শুভ দিনটোত এটা বাৰ্তা আমি আমাৰ ৰাইজলৈ প্ৰেৰণ কৰিব বিচাৰিছোঁ যে আমি প্ৰত্যেকগৰাকী অভিভাৱক অভিভাৱিকাই ছাত্ৰ ছাত্ৰীসকলক নিজৰ নিজৰ ল'ৰা ছোৱালীক যাতে শৈক্ষিক ক্ষেত্ৰখনত আগবঢ়াই নিয়াৰ লগতে সমভাৱে যাতে আমাৰ ক্ৰীড়া খেলৰ ক্ষেত্ৰত যাতে তেখেতলোকক জড়িত কৰি আমাৰ শৈক্ষিক পৰিৱেশৰ লগতে স্বাস্থ্য আৰু আজিৰ দিনত ক্ৰীড়া এটা সুন্দৰ পেচা হ'ব পাৰে। যিহেতু অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমৰ ক্ৰীড়া নীতিৰ জৰিয়তে যিখিনি ক্ৰীড়া নীতি এই নীতিৰ জৰিয়তে আমাৰ খেলুৱৈসকলক ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বা অলিম্পিক বা এছিয়ান গেমছ এনেধৰণৰ পদকপ্ৰাপ্ত সকলোলৈকে আমি অসম চৰকাৰৰ ফালৰ পৰা বিভিন্ন স্তৰত আমি আজিৰ দিনত চাকৰি দিয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। গতিকে আমি আশা ৰাখিছোঁ সকলো মাক বাপেকে যাতে নিজৰ নিজৰ ল'ৰা ছোৱালীক এই ঠাইসমূহত বিভিন্ন সময়ত আমি অভাৱতে কেতিয়াবা সময় নষ্ট কৰা
কৰা দেখিবলৈ পাওঁ বা কিছুমান এই সমাজখনত বদ অভ্যাসো বিভিন্ন ধৰণৰ যুৱচামৰ মাজত বিয়পিছে গতিকে আমি সকলোকে এই ক্ৰীড়াৰ জৰিয়তে আমি এটা বাৰ্তা ঢকুৱাখানাবাসীক দিব খুজিছোঁ যে আমি সকলোৱে সজাগ সচেতন হৈ এতিয়া আমি ক্ৰীড়াৰ প্ৰতি যাতে আমি অকণমান সকলোৱে যাতে নিজৰ ল'ৰা ছোৱালী আৰু ছাত্ৰ ছাত্ৰীক যাতে উদ্বুদ্ধ কৰোঁ তাৰ বাবে আমি সকলো পক্ষকে আমি আহ্বান জনাইছোঁ আৰু অসম আদিত্য ঢকুৱাখানা।